খবৰ লৈ আহিছে যে এই যুদ্ধ যি পূৰ্ণাংগ এখন যুদ্ধৰ ৰূপ লৈছে এই মুহূৰ্তত ইৰাণ আৰু ইজৰাইলৰ সংঘৰ্ষ ইৰাণ আৰু ইজৰাইলৰ সংঘাত আৰু এই সংঘাতত এতিয়া এটা নতুন বিষয় আহি পৰিছে যে ইৰাণক বহু দেশে আগবঢ়াব পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ কাৰণ এই পাৰমাণৱিক অস্ত্ৰক লৈ এই সংঘাত এতিয়া তুংগত উঠিছে কোনো প্ৰকাৰে ইৰাণ পাৰমাণৱিক শক্তিধৰ দেশ হ'বলৈ নিদিয়ে আমেৰিকাই আৰু তাৰ পৰিণতিত এই সংঘাতে এতিয়া তীব্ৰতৰ পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে অস্ত্ৰৰ যোগান ধৰিবলৈ সাজু বুলি মন্তব্য কৰিছে এগৰাকী ব্যক্তিয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভ পৰমাণু যুদ্ধ বিশ্বযুদ্ধ প্ৰথম দ্বিতীয় বিশ্বযুদ্ধতকৈ আৰু অধিক ভয়ংকৰ হ'ব নেকি সেই আশংকা এই মুহূৰ্তত